গৌৰৱ গগৈক লৈ লজ্জানত অসমবাসীক উত্তৰ লাগে গৌৰৱ গগৈৰ পৰা। লোকসভাত পাকিস্তানক ৰঙা দলিচা পাৰিদিক সদনত সেনা আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ গোপন তথ্য বিচাৰিছিল যোৰহাটৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে। কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিবলৈ গৈ অপাৰেশ্যন সিন্দুৰৰ গোপন তথ্য সদনৰ জৰিয়তে পাকিস্তানক যোগান ধৰাৰ ব্যৰ্থ চেষ্টা চলাইছিল সাংসদ গৌৰৱ গগৈয়ে। সাংসদগৰাকীয়ে সদনত ভাৰতীয় সেনাৰ সৈতে জড়িত গোপন তথ্য ফাদিল কৰাৰ এই অপচেষ্টাক পাকিস্তানী সংবাদ মাধ্যমে বৰ আতুমটোকাৰিকৈ পৰিৱেশন কৰিছিল। কেৱল মিডিয়াতেই নহয়, পাকিস্তানৰ ছ'চিয়েল মিডিয়াতো ট্ৰেণ্ডিঙত গৌৰৱ গগৈৰ নাম দেখিবলৈ পোৱা গৈছিল। সোমবাৰে সাংসদ গৌৰৱ গগৈয়ে দেশৰ নিৰাপত্তালৈ ভাবুকি কঢ়িয়াব পৰা প্ৰশ্নবোৰৰ এটা প্ৰত্যুত্তৰ মংগলবাৰৰ দিনটোত দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। লগে লগেই দেশবাসীৰ সন্মুখত পাকিস্তান প্ৰেমৰ স্বৰূপ খোল খালে সাংসদ গৌৰৱ গগৈৰ। দেশজুৰি কেৱল এটাই শ্লোগান, ধিক্কাৰ গৌৰৱ গগৈ, ধিক্কাৰ কংগ্ৰেছ। কাৰণ নেহৰুৰ পৰা মনমোহন সিং আৰু ছোনিয়া গান্ধীলৈ কাকো নেৰিলে অমিত শ্বাহে। গৃহমন্ত্ৰী অমিত শ্বাহৰ উদ্যত্ত বক্তব্যৰ পিছতে নিশ্চুপ হৈ পৰিল বিৰোধী শিবিৰ। কিন্তু জনতাৰ ৰোষ ইমান সোনকালে স্থিমিত নহয়। গৌৰৱ গগৈয়ে ভাৰতীয় সেনাক কৰা অপমানৰ বিৰুদ্ধে সমাজৰ সৰ্বস্তৰৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। একেদৰে সামাজিক মাধ্যমতো ভিন্নজনে ভিন্ন মত ব্যক্ত কৰিছে। এগৰাকী নেটিজনে মন্তব্য কৰিছে, গৌৰৱ গগৈ সঁচাকৈ পাকিস্তানৰ এজেণ্ট নেকি? আন এজনে লিখিছে, গৌৰৱ গগৈ উত্তৰ দিয়ক, তেওঁ পাকিস্তানৰ সাংসদ নে ভাৰতৰ? এই সকলোবোৰৰ মাজতে এতিয়া আন এক বিষয় সাধাৰণ জনতাৰ মাজত আলোচনা হৈছে। সেয়া হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ ইমান নিজ কাম কিদৰে কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট নাচাওঁ।